সেইটো সময়ৰ কথা কাৰণ এতিয়াতো মই ভাবোঁ কি মই ইমানখিনি যোগ্য এতিয়ালৈকে হোৱাগৈ নাই মানে বহুতখিনি শিকিব বাকী আছে আৰু মই তেখেতসকলৰ মানে আমাৰ সমষ্টিৰ যিমানসকল মানুহ মানে ন আমাৰ ৰাইজৰ মই জীয়ৰী হিচাপে সদায় থাকিম এনেকুৱা নহয় যে মই পলিটিচিয়ান হৈ পিনি যে ৰাজনীতি সোমাই পিনি দেউতাৰ বা মানে কাম কৰিম মই এনেকৈ তেখেতসকলৰ জীয়ৰী হিচাপে এতিয়া এক্টিং লাইনত আছোঁ তো সেই তাৰে লগতে মানে কাম কৰি যাম ভাবিছোঁ মানে আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য সদায় মানে সমষ্টিৰ লগত কাম কৰি লগত আমাৰ মানুহখিনিৰ লগত থাকি তেখেতৰ জীয়ৰী ছোৱালী হিচাপে ভণ্টি হিচাপে থাকিম বুলি সেইটোৱে মোৰ আৰু পৰিকল্পনা আৰু তেনেকুৱাই শুভেচ্ছা জনাইছোঁ যাতে দেউতা আৰু ভাল কাম কৰি যাওক অসমৰ কাৰণে আৰু যিহেতু চেণ্ট্ৰেলৰ পৰা মানে সিদ্ধান্তটো লৈছে আৰু অৱশ্যে ভালৰ কাৰণেই কৰিছে দেউতাৰ যাতে আৰু মানে কাম কৰক আশা কৰিছোঁ ভাল হওক আৰু আমি পৰিয়াল হিচাপে আমি সদায় সহযোগ কৰিম একচুৱেলি দেউতাৰ এইটো সিদ্ধান্ত হয় মানে চেণ্ট্ৰেলৰ পৰা মানে আহিলেও দেউতাৰ সিদ্ধান্ত হয় এইটো যোৱাটো আৰু আমি সদায় দেউতাৰ লগত আছোঁ দেউতাৰ যিখিনি ডিচিজনত আমি সদায় মানে আছোঁ এতিয়ালৈকে মোৰ একো তেনেকুৱা সংকল্প নাই দেউতাৰ মানে সঁহাৰি হৈ থাকিম বুলি ভাবিছোঁ মানে ভৱিষ্যতৰ কথাটো নাজানো এতিয়া বৰ্তমান দেউতাৰ সঁহাৰি হৈ দেউতাৰ মানে যে লাইক ন সহকাৰী হৈ পিনি ন যাতে দেউতাৰ লগত মানে সদায় পিছত কাৰণ মোৰ মা এতিয়া যি শাৰীৰিকভাৱে অসুস্থ হয় তো একচুৱেলিটো মোৰ মাৰ স্থান হয় যিহেতু মা আহিব পৰা নাই সেইকাৰণে মই আজি আগবাঢ়ি আহিছোঁ দেউতাৰ লগত সঁহাৰি হিচাপে দুখত মানে কোনোবা নিজৰ আপোন এজন যেতিয়া মানে দূৰলৈ গুচি যায় তেতিয়া চবৰে বেয়া লাগে আমাৰ বেয়া লাগিছে দেউতা এতিয়া যিহেতু আমাৰ লগত নাথাকে থাকিব বা দেলহি থাকিব মানে সময়ছোৱা মানে নাথাকে ন তো সেইকাৰণে অলপ বেয়া লাগিছে বাট যি হয় এইটো ভালৰ কাৰণেই হয় তো তাই আশাবাদী সেইটো সময়ৰ কথা কাৰণ এতিয়াতো মই ভাবোঁ কি মই ইমানখিনি যোগ্য এতিয়ালৈকে হোৱাগৈ নাই মানে বহুতখিনি শিকিব বাকী আছে আৰু মই তেখেতসকলৰ মানে আমাৰ সমষ্টিৰ যিমানসকল মানুহ মানে ন আমাৰ ৰাইজৰ মই জীয়ৰী হিচাপে সদায় থাকিম এনেকুৱা নহয় যে মই পলিটিচিয়ান হৈ পিনি যে ৰাজনীতি সোমাই পিনি দেউতাৰ বা মানে কাম কৰিম মই এনেকৈ তেখেতসকলৰ জীয়ৰী হিচাপে এতিয়া এক্টিং লাইনত আছোঁ তো সেই তাৰে লগতে মানে কাম কৰি যাম ভাবিছোঁ মানে আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য সদায় মানে সমষ্টিৰ লগত কাম কৰি লগত আমাৰ মানুহখিনিৰ লগত থাকি তেখেতৰ জীয়ৰী ছোৱালী হিচাপে ভণ্টি হিচাপে থাকিম বুলি সেইটোৱে মোৰ আৰু পৰিকল্পনা আৰু তেনেকুৱাই সেইটো সময়ৰ কথা কাৰণ এতিয়াতো মই ভাবোঁ কি মই ইমানখিনি যোগ্য এতিয়ালৈকে হোৱাগৈ নাই মানে বহুতখিনি শিকিব বাকী আছে আৰু মই তেখেতসকলৰ মানে আমাৰ সমষ্টিৰ যিমানসকল মানুহ মানে ন আমাৰ ৰাইজৰ মই জীয়ৰী হিচাপে সদায় থাকিম এনেকুৱা নহয় যে মই পলিটিচিয়ান হৈ পিনি যে ৰাজনীতি সোমাই পিনি দেউতাৰ বা মানে কাম কৰিম মই এনেকৈ তেখেতসকলৰ জীয়ৰী হিচাপে এতিয়া এক্টিং লাইনত আছোঁ তো সেই তাৰে লগতে মানে কাম কৰি যাম ভাবিছোঁ মানে আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য সদায় মানে সমষ্টিৰ লগত কাম কৰি লগত আমাৰ মানুহখিনিৰ লগত থাকি তেখেতৰ জীয়ৰী ছোৱালী হিচাপে ভণ্টি হিচাপে থাকিম বুলি সেইটোৱে মোৰ আৰু পৰিকল্পনা আৰু তেনেকুৱাই